অন্তৰ হাহাকাৰ কৰি উঠে ৰাজীৱ বৰ সোনকালে গুচি গলিও আজি ভূপেন্দাৰ গীতেৰে আজি মই তোক শ্ৰদ্ধাঞ্জলি জনাইছো আইটো কিহেৰে পুজিমে আইটো চৰণে সুদূৰ মুম্বাইৰ পৰা এজন ব্যক্তিয়ে কেনেধৰণৰ মত প্ৰকাশ কৰিছে আপোনালোকে এবাৰ ভিডিঅ'টো চাওক যিহেতু এতিয়া বৰ্তমান শিল্পী সমাজত যথেষ্ট বিতৰ্কিতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে সেয়েহে আপোনালোকে এবাৰ ভিডিঅ'টো চাওক মই কাষত লগাই দিছোঁ নমস্কাৰ মই মায়ানগৰী মুম্বাইৰ পৰা ত্ৰিনয়ন সন্দীপে আপোনালোক সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাইছোঁ আজি ইচ্ছা নাছিল ফেচবুকত আহিবৰ কাৰণে কিন্তু মই বাধ্য হৈ গ'লো আজি দুদিনমানৰ আগতে আমাৰ আটাইৰে মৰমৰ ভাই ৰাজীৱ শদিয়াই বৰ সোনকালে আমাৰ মাজৰ পৰা আঁতৰি গ'ল কেতিয়াবা কিছুমান মানুহক জীৱিত কালত বিখ্যাত নকৰে কিছুমান মৃত্যুৰ পিছত বৰ বিখ্যাত হৈ যায় তাৰ ভিতৰত এজন মানুহ হৈছে মোৰ মৰমৰ ভাই ৰাজীৱ শদিয়া মই ভাবিছিলোঁ যে ৰাজীৱে অকলশৰীয়াকৈ গীত গায় অসমীয়া জাতিটোৰ বাবে গীত গায় কিন্তু তাকনো কোনে কদৰ কৰিব আজিকালি যদি কোনোবাই অসমীয়াৰ হৈ কথা কয় তাক সমাজ বিৰোধী বনাই দিয়ে ঠিক তেনেকৈ ৰাজীৱকো তেনেকেই কোনোবাই এসময়ত কৈছিল কিন্তু মৃত্যুৰ পিছত ৰাজীৱৰ সন্তুষ্টিক্ৰিয়াত হাজাৰ হাজাৰ লোকৰ সমাগমে ইয়াকে যে প্ৰমাণ কৰিলে যে ৰাজীৱ জনতাৰ শিল্পী আছিল গণশিল্পী আছিল বৰ দুখ পাইছো বৰ সোনকালে গুচি গ'ল আমাৰ পৰা সি কিন্তু আটাইতকৈ মোৰ দুখ লাগিছে যাওক তাৰ আত্মাই শান্তি পাওঁ কিন্তু তাৰ এতিয়ালৈকে আদ্য ছাত্ৰী হোৱা নাই তথাপিও সামাজিক মাধ্যমত তুমুল বিতৰ্ক হৈছে কিছুমান কথা লৈ দুদিনৰ আগত দেখা পালো যে জুবিন গাৰ্গৰ এটা বক্তব্যক লৈ সামাজিক মাধ্যমত এটা তুমুল বিতৰ্ক হৈ আছে আৰু বিতৰ্ক কৰাইছে কোনে এই সংবাদ মাধ্যমে কৰাইছে আজি যিবোৰ সংবাদ মাধ্যমৰ কথা শুনি আপোনালোকে জুবিন গাৰ্গক বিৰুদ্ধে দুটামান কথা কৈছে কিন্তু সেই সংবাদ মাধ্যমেই ৰাজীৱ শদিয়াক যিমান গুৰুত্ব দিব লাগিছিল সিমান গুৰুত্ব দিছিল নে তেখেতৰ মৃত্যুৰ পিছত বহুতে আগবাঢ়ি আহিছে যে মই ৰাজীৱৰ পুত্ৰৰ মই ভৰণ পোষণৰ বা শিক্ষাৰ মই দায়িত্ব লৈছো বুলি কিন্তু জীয়াই থকা অৱস্থাত আপোনালোকে কি কৰিলে এই কথাখিনি মই ক্ষোভত কৈছো আজি কাৰণ মৃত্যুৰ আগলৈকে ভূপেন্দাক প্ৰায় এটা দশকৰ ওপৰত খুব ওচৰৰ পৰা লগ পোৱাৰ সৌভাগ্য হৈছিল যেতিয়া ভূপেন্দাই জাতিটোৰ স্বাৰ্থত সেই 70 দশকত যেতিয়া তেখেতে সেই গীতটো গাইছিল আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্দনা লভিলে নহব আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতেই ভগনীয়া হ'ব তেতিয়া আমি কি কৰিছিলো ভূপেন্দাক তিৰস্কাৰ কৰিছিলো সামাজিকভাৱে আমি তেখেতক বৰ্জন কৰিছিলো তেনেকুৱা আহ্বান দিছিলে বহুতে কিন্তু ভূপেন্দাই জাতিটোৰ হকে সত্য কথা ক'বলৈ সঁচা কথা ক'বলৈ তেওঁ ভয় কৰা নাছিল আৰু সেই ভূপেন্দাই এদিন কৈ হৈছিল যে বাবা জাতিটোৰ স্বাৰ্থত তুমি মাত মাতিবা তোমাক হাজাৰ মানুহে তিৰস্কাৰ কৰিব তোমাক ঠাট্টা কৰিব মস্কৰা বা সামাজিকভাৱে বয়কট কৰিব কিন্তু এদিন সময়ে তাক স্বীকৃতি দিব যিদৰে বিষ্ণুপ্ৰসাদ ৰাভাক কঁকালত গৰুৰ পঘাৰে শিকলিৰে যেতিয়া বান্ধি ৰাজপথত যেতিয়া চোচৰাই লৈ গৈছিল আমি তেওঁক দেখি দেখি অসমীয়াই আমি হাঁহিছিলো কিন্তু সেই অসমীয়াই আজি বিষ্ণু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আমি পাতো সেইটো আমি জাতি আজি মই কওঁ যে জুবিনৰ কথালৈ কোনো ধৰণৰ বিতৰ্ক হোৱাৰ প্ৰয়োজন নাই জুবিনৰ জেগাত থাকিবলৈ এতিয়া জুবিনৰ নিচিনা সৃষ্টি আমিও কৰা নাই হয় কেতিয়াবা চিনি নাপাব পাৰে আৰু যিসকলে আজি বিতৰ্কত লিপ্ত হৈছে হয়তো তেওঁলোকৰ 90% ৰাজীৱ শদিয়াৰ গীত শুনা নাই বা তেওঁক চিনি যে পায় সেইটো মোৰ সন্দেহ আছে মই ৰাজীৱ শদিয়াক লগ পোৱা নাই কিন্তু ৰাজীৱ শদিয়ানো কোন সেই কথা মই জানো কাৰণ মই চাওঁ ৰাজীৱে গীত গালে শুনো কিন্তু জুবিনৰ গীতৰ প্ৰতিটো মুহূৰ্তত হেডফোন লগাই মই শুনি নাথাকো এই সঁচা কথা মই আপোনালোকৰ আগত স্বীকাৰ কৰিবই লাগিব কিন্তু হৈছে কি আজি ৰাজীৱ শদিয়াই অসমক ভাল পোৱা এজন শিল্পী বিক্ৰী নোযোৱা এজন শিল্পী আমি যদি অসমীয়াৰ কাষত যদি থিয় নহওঁ তেতিয়াহ'লে কোনে থিয় হ'ব আজি মই সেইদিনাখন অন্ত্যেষ্টিক্ৰিয়াত চাই আছিলো যে কোন শিল্পী গৈছিল তাত মই দেখা পাইছিলো মোৰ বন্ধু লুইত গগৈ আছিল আজি মই দেখা পাওঁ আমাৰ যিবিলাক জাতীয় সংগঠন আছে ডাঙৰ ডাঙৰ ফাংচন পাতে তেওঁলোকে কিন্তু ৰাজীৱ শদিয়াৰ দৰে বা লুইত গগৈৰ দৰে শিল্পীক কেইজনে মাতে যেতিয়া বাজেট বেছি হয় ৰাজীৱে ঠিকেই কৈছে যে ডাঙৰ ডাঙৰ শিল্পীসকলক পাতে আৰু এইকেইদিনত মই এটা ফেচবুকত এটা পোষ্ট দিছিলো মই যে চেলিব্ৰিটি শিল্পী হোৱা সহজ গণশিল্পী হোৱা বৰ কঠিন চেলিব্ৰিটি মানে এইটো নহয় যে আপোনালোকে ভুল নবুজিব যে চেলিব্ৰিটি মানে অকল মই জুবিন গাৰ্গৰ কথা কৈছো চেলিব্ৰিটিক এদিনতে কাৰোবাক মিডিয়াই চেলিব্ৰিটি বনাব পাৰে তেনেকুৱা বহুত শিল্পী দেখিছো যাৰ তাল লয় সুৰ একো নাথাকে তেওঁলোকো আজি চেলিব্ৰিটি জুবিনৰ জেগাত বহুত কাম কৰিছে জুবিন মোৰ খুব ভাল বন্ধু আজিও মই কৈছো
কিন্তু মই জুবিন গাৰ্গৰ অন্ধ ভক্ত নহয় ক'ৰবাত যদি কিবা কথা কৈছে মই তাক সদায় সজোৰে প্ৰতিবাদ কৰোঁ কিন্তু আমি জুবিনৰ কথালৈ এই মুহূৰ্তত মূৰ সোমোৱা কথা নহয় যিসকলে প্ৰকৃততে আজি ৰাজীৱ শদিয়াৰ পৰিয়ালক সহায় কৰিম বুলি ভাবিছে আপোনালোকে যাওক ফিক্স ডিপজিট এটা কৰি দিয়ক কোনো ধৰণৰ মিডিয়াৰ পাব্লিচিটি লোৱাৰ দৰকাৰ নাই যোনে কাম কৰে তেওঁলোকে মনে মনে কৰে তাকো কৈ নকৰে আপোনালোকে গম পাইছিলেনে যাদৱ পায়েঙে মনে মনে গছবোৰ ৰুই আছিল যেতিয়া গছবোৰ যেতিয়া ডাঙৰ হ'ল সেই পুলিবোৰ যেতিয়া ডাঙৰ এখন প্ৰকাণ্ড বৃক্ষ ৰূপ ধাৰণ কৰিলে এখন অভয়াৰণ্য ৰূপ ল'লে তেতিয়া আমি যাদৱ পায়েঙক চিনি পালোঁ প্ৰকৃততে কাম কৰা মানুহে কেতিয়াও মিডিয়াৰ আগত নাহে আৰু আজি মই এই কথাখিনি বহুত দুখেৰে কৈছোঁ আপোনালোকে কোনো ধৰণৰ বিতৰ্কত নাযাব জুবিনৰ ভাৱে জীয়াই থাকিবলৈ দিয়ক ৰাজীৱতাৰ এটা বিপ্লৱী সত্তা থকা অসমীয়া জাতিক ভাল পোৱা এজন তেওঁ শিল্পী আৰু জুবিন গাৰ্গেও অসমীয়া জাতিক ভাল পায় আৰু সেই সমাজে স্বীকৃতি দিব গতিকে সময়লৈ আমি সকলোৱে অপেক্ষা কৰিব লাগে সময় সকলোকে স্বীকৃতি দিয়ে আপোনাকো দিব মোকো দিব আৰু আনকো দিব অ' ভাই অন্তৰ হাহাকাৰ কৰি উঠে ৰাজীৱ বৰ সোনকালে গুচি গলিও আজি ভূপেন্দ্ৰৰ গীতেৰে আজি মই তোক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আইটো কিহেৰে পুজিমে আইটো চৰণে দুখানি আয়ু কিহেৰে পুজিমে তু আয়ু জীয়ন দি পুজিমে তু ৰাজীৱ তই য'তে আছ শান্তিৰে থাক তোৰ আত্মাৰ সৎগতি কামনা কৰিলোঁ এই ককাইৰ আত্মাই আজিও কান্দে তোৰ কাৰণে কান্দে ভালকে থাক তোৰ পৰিয়ালৰ মংগল হওক আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই